Hello guys, আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছো আৰু আজি ব্লগ কৰি আছো এয়া নদী নদীৰ কিনাৰৰ পৰা মানে পথাৰৰ পৰাই কৰি আছো আৰু ইফালে হৈ গ'ল এয়া পথাৰ মানে আজি ধান কাটি আছে আমাৰ ঘৰৰে বৰা ধান তাকে আজি আহিলো আৰু পিকনিকো খোৱা হৈছে ঘৰত মানে ঘৰৰ গুটে মামিহতে জেঠাই আৰু এতিয়া ধান কাটি আছে আৰু আপোনালোকক দেখুৱাই আছো আমি ক'ত আহিছো এইফালে দেখুৱাই আছো ৰব ভিডিঅ'টো চাই থাকিব শেষলৈকে ৰব দেখুৱাই আছো এইফালে নদী দেখুৱাম ওচৰত গৈ পাছত আপোনালোকক আৰু ঠেলা আৰু এইফালে ঠেলা চেলা লৈ আহিছো আমি ইয়াতে বনোৱা চনোৱা কৰিম কোনখন সেইফালে কি আছে মামি হাই বুলি কৈ দিয়ক আমি ইয়াতে আজি খাম বনাই পিকনিকো খাম ইয়াতে বহি ধান কাটাও হৈ গ'ল খোৱাও হৈ গ'ল পিকনিক হৈ গ'ল ন হয়নে ধান সোপা চব পৰি গৈছে এয়া বৰা ধান হয় এইখিনিও কাটিব এতিয়া আৰু তাতো কাটি আছে সেইটো কি ধান হয় মই ক'ব নোৱাৰো গৈ লওঁ তাৰপিছত দেখুৱাই আছো আপোনালোকক পুৰা ৰ'দটো একেবাৰে চকুত পৰিছে পুৰা গৰম আৰু আমাৰ ঘৰৰ ওচৰত যিটো আছিলে পথাৰ সেইটো মানে কটা হৈ গ'ল আহিব নোৱাৰিলো আৰু ইয়াত এইটো অলপ দূৰ হয় কাৰণ নদীৰ ওচৰতে হয় ন নদীৰ কিনাৰতে আৰু চ' আজি আহিছো আজি ফাৰ্ষ্ট আহিছো ইফালে মই আগতে সৰুতেই অহা আৰু বিয়া হোৱাৰ পাছত ছোৱালী তেতিয়াৰ পৰা অহাই নাই আৰু আমাৰ জেঠাই কাটিব ধৰিছে জেঠাই অলপমান কাটি চাইছে আৰু ভাল লাগে এনেকৈ কাটি কৰি আৰু যিহেতু পথাৰত আহি ভালেই লাগে আমাৰ আজি কোনে পাৰে আৰু কিমান পুৰা ধান কটা মানে চব লাগি গৈছে ধান কটাত মই ওচৰটোত কাটিম লেটা হ'ব এয়া হৈছে আৰু মাংস মটৰ লাই পাত ধুনীয়াকৈ বনাই আছে আৰু এতিয়া নদীলৈ গৈ আছো মানে পানী আনিবলৈ কাৰণে গৈ আছো পানী শেষ হৈ গৈছে পানী আনিব এফালে মই অলপ খান্দি থৈ দিছো কাৰণ পানীটো অলপ চাফা আহে এনেকৈ খান্দি থৈ দিলে তাকে চাইছো মন্দিৰ আহি ভাল লাগিছে নে ইয়াত ভাল লাগিছে তাই ইয়াত নদীত আহি খুব ভাল পাইছে পানী এইফালে নাইয়ে বাৰু আমি আগতে সৰু থাকোঁতে বহুত খেলিলো ইফালে আহি এতিয়াতো আজি বহুত দিনৰ মূৰত আহিছো পানী দূৰত আছে যোৱা নাই এতিয়া আৰু ব্ৰইলাৰ কি কৰিম আৰু এতিয়া চাৰ্ট পিন্ধি লৈছো এতিয়া ধান কাটিম আৰু আমাৰ হিনা বাইদেউ আহিলে এতিয়া আহিছে তাই আৰু এতিয়া অলপমান ধান কাটি দিওঁ ভালকৈ নাজানো তথাপিতো অলপমান কাটি চাওঁ আৰু চাই থাকক ধান কাটিব নাজানো ধান কাটিব পৰি আছে
দালি বহাইছো হে দালি বহাইছে বে হোৱা নাই দালি বহাইছো হে কাটিছো দেই পাৰিছো নাই নাজানো ট্ৰাই কৰিছো কাটিবা এতিয়া তাৰ হাজবেণ্ডটো কাটিব হাজবেণ্ড নহয় কথা বুলি এয়া ভিনিতা ঢেৰ নম্বৰ আছে নহয় কি ভিনি কৰি থাকে তই এইটো বিহু ঘৰ বনাব বহুত ধুনীয়া হ'ব ন হেল্ল' কম বয়ফ্ৰেণ্ড কাটিব বুলি কৈ হা বনাও কাকা আহিম বনালে কাটি দিছে কি মই থাকিব দে হয় মই ইয়া নকৰিম কি মই বিয়া কৰি যাব তোমাৰ কেনেকুৱা লাগিছে গৰম লাগিছে না নাই ঠাণ্ডা লাগিছে কেইটা বাজি গ'ল আজি 4টা ভাত খাই পাব ন একেবাৰে সন্ধিয়া ভাত আজি ভাত চাত নাই আৰু আজি এইটো ধান হেৰি কৰিব লাগিব বৰা ধান অঁ পেটটো ফুলি আছে ন পেটটো ফুলি আছে নে নাই ফুলা কি ধান কাটিছা হা বৰা ধান অঁ একেবাৰে ধানৰ লগত মানুহজনী সমান হৈ গৈছে ইমান ওখ ওখ অঁ মাৰিছো বাৰু দে ভাত খাওক দেই শেষ হ'ল ধান কটা শেষ এতিয়া ভাত পানী খাই যাম আৰু অঁ এয়া মামাহঁতেও আছিলে খাই আছে আমাৰ এইটো ড্ৰাইভৰ এইজনী একদম আমাৰ ঠেলা মৰাৰ পৰা আহিছে হায়ে ভাত পাচলি বনোৱা অঁ বাই হেল্ল' এইকেইজনী আমাৰ এজনী ৰান্ধনী পুৰা মানে বনাবলৈ ইয়াতে লৈ আহিছোঁ এইকেইটা এইটো আমাৰ ভাইটি এইজনী মালিকনী খেতিৰ মালিকনী এইটো ট্ৰেক্টৰ আমাৰ ধান লৈ যাব এতিয়া এইফালে আছে ধান এইখিনি মানে বনোৱা সঁজুলি আৰু এয়া খোৱা বোৱা হৈ গ'ল তালি টোপোলা এতিয়া লৈ পেলাই যাওঁ আৰু এয়া চব ঠেলাত এতিয়া লৈ যাওঁ ঠেলা খাই বৈ এতিয়া জ্বলাই কৰি দিছো এতিয়া যাওঁ গা ধুই লৈছে আৰু এতিয়া পিকনিক খাই এয়া গৈ আছো এয়া তালি টোপোলা লৈ এতিয়া মামী এতিয়া চব গৈ আছো বালি গোটেই বালি মই লাষ্ট গৈ আছো ইমান আৰু এতিয়া এয়া গৈ আছো ঘৰলৈ বুলি আজিৰ ব্লগটো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এয়া গৈ আছো তেনেহ'লে আজিলৈ ইমানেই আছিল বাই বাই